টুবুকি গ্ৰাণ্ড মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখত কালি টুবুকি যুৱক সংঘৰ উদ্যোগত সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সংখ্যালঘু সম্প্ৰদায়ৰ সকলোৱে ধৰ্মৰ ভেদাভেদ পাহৰি জুবিনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অসংখ্য জুবিন অনুৰাগীৰ হৈ বন্তি প্ৰজ্বলন কৰি শিক্ষিত যুৱক ইমদাদুল হক, যুৱক ইমৰান হুছেইন, ইমদাদুল ইছলাম, কবিৰ হুছেইন আৰু ইনামুল হকে। কঠীয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰত জনতাৰ শিল্পী হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা অকাল বিয়োগ ঘটিছে তেখেতৰ। আমি টুবুকি গ্ৰাণ্ড যুৱক সংঘই আজি সামূহিকভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমি সকলোৱে 1 মিনিট মনোপ্ৰাৰ্থনা কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন দাৰ অন্তিম সৎকাৰৰ সময়ত মানে জুবিন দাই এটা কথা আমাক কৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেই কথাৰে যে আজি প্ৰতিফলন ঘটিছে, সমগ্ৰ অসমৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ একেলগে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে, তেখেতক সন্মান যাচিছে। এই সন্মান যাতে অসমীয়া আৰু অসম এই দুটা শব্দ থকালৈকে যাতে এই জুবিন দাৰ প্ৰতি আমাৰ সন্মান, আমাৰ গভীৰ শ্ৰদ্ধা একেই থাকে, তাৰ বাবে সমূহ অসমবাসীয়ে নিশ্চয় সেই কথা মনত ৰাখি জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব। জুবিন দাই খুব কম সময়ত আমাৰ মাজত জীয়াই আছিলে। মাত্ৰ 52 বছৰ বয়সতে তেখেতৰ অকাল বিয়োগ ঘটিছে। তেখেত যদি আৰু 10 বছৰ বা 20 বছৰ আমাৰ মাজত জীয়াই থকা হয়, তেখেতে নিশ্চয়কৈ অসমৰ লগতে গোটেই ভাৰতবৰ্ষত গোটেই বিশ্বতে অসমৰ নাম জিলিকাই থৈ গ'ল হয়। নিয়তিৰ ওচৰত হাৰ মানি যিহেতু তেখেতৰ মৃত্যুবৰণ কৰিব লগা হৈছে, গতিকে আমি বিচাৰিছোঁ, এটাই আমি পালন কৰিব লাগে। তেখেতৰ যিষাৰ কথা আছিলে, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ এটাই জাতি অসমীয়া, এটাই ধৰ্ম মানৱতা। এই মানৱতা আৰু অসমীয়া এই দুটা কথাই আমি অনুকৰণ কৰি যেতিয়া আমাৰ জাতিটো আগবঢ়াই লৈ যাওঁ। আৰু অন্তিম সৎকাৰৰ সময়ত মানুহ দেখি মানে গোটেই অসমৰ মানুহ অভিভূত হৈ পৰিছে। কাকো কোনেও একো মাতা নাই, কাকো কোনো ৰেলীত মাতা নাই, মানুহ নিজস্বভাৱে ওলাই গৈছে। জুবিন দাৰ প্ৰতি যে মানুহৰ কিমান গভীৰ শ্ৰদ্ধা আছে, এই গোটেই কথাখিনি ইয়াৰ মাজতে প্ৰতিফলন ঘটিছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কৈছিলে, তোমাৰ অন্তিম সৎকাৰৰ সময়ত যিমান মানুহ হ'ব, তোমাৰ সন্মান সিমানেই বেছি হ'ব। গতিকে আমি জুবিন দাৰ কোনো নতুন চিনাকি কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। গতিকে অসমৰ মানুহে আমাৰ আগৰ পিছৰ আমাৰ একেবাৰে কণ ল'ৰা ছোৱালীৰ পৰা একেবাৰে 80 বছৰ 90 বছৰ বৃদ্ধলৈকে জুবিন দাক সকলোৱে মৰম কৰে, সকলোৱে শ্ৰদ্ধা কৰে। আমাৰ এই শ্ৰদ্ধা যাতে অসম জীয়াই থকালৈকে জুবিন দাৰ প্ৰতি আমাৰ এই শ্ৰদ্ধা থাকে, সেইখিনি আমি